তৰকাৰীখন দেখিবলৈ ইমান ধুনীয়া হৈছে আৰু সঁচাকৈ খাবলৈও যে বহুত বেছি ভাল হৈছিল। সেই ৰেচিপিটো আপোনালোকলৈও আগবঢ়ালোঁ। ইয়াৰ কাৰণে মই কেইটামান জাহাজী কল খুব ভাল কৰি কাটি আৰু চাৰিফাল কৰি কাটি লৈছোঁ। লগতে 2টা আলু কাটি লৈছোঁ আৰু এইখিনি খুব ভাল কৰি ধুই মই কলখিনি অলপ যদি পানীত তিয়াই ৰাখি দিছিলোঁ, পানীৰ পৰা উঠাই ল'লোঁ আৰু এইফালে মই ভাতখিনিও উঠাই দিলোঁ। এইফালে মই মছলাৰ কাৰণে কেইটামান নৰসিংহৰ পাত খুব ভাল কৰি ধুই চাফা কৰি লৈ লৈছোঁ। বেছি লোৱা নাই, অলপ কেইটামান লৈছোঁ আৰু কেইটামান কেঁচা জলকীয়া, আদা, ৰহুন আৰু কেইটামান গোটা জিৰা এইখিনি খুব ভাল কৰি পটাতে মিহি কৰি পিচি লৈছোঁ। আৰু এইফালে কেৰাহীখন গৰম কৰি তাতে মই পাঁচফোৰণ আৰু তেজপাত দি দিছোঁ। এইখন তৰকাৰীত পাঁচফোৰণটো দিলেহে ভাল লাগে। পাঁচফোৰণ আৰু তেজপাতৰ গোন্ধটো ল'লে তৰকাৰীখন খাবলৈ বহুত বেছি ভাল হয়। আৰু এতিয়া মই কাটি থৈ দিয়া কল আৰু আলুখিনি খুব ভাল কৰি ভাজি লৈছোঁ। কল আৰু আলুখিনি খুব ভাল কৰি ভাজি তাতে মই আদা ৰহুন পেষ্টখিনি আৰু লগতে হালধি নিমখ গোটেইখিনি দি ভালদৰে ভাজি লৈছোঁ। অকণমান পানীও দি দিছোঁ যাতে তলত লাগি নাযায়। খুব ভাল কৰি ভাজি লৈ ইয়াতে মই গৰম পানীখিনি দি দিছোঁ আৰু গৰম পানীখিনি দি খুব ভাল কৰি উতলিব দিছোঁ। দি মই ইয়াতে ভাজি থৈ দিয়া মাছখিনিও দি 10-15 মিনিটৰ কাৰণে মই ঢাকনিখন লগাই সিজিব দিম। আৰু সঁচাকৈ তৰকাৰীখন খাবলৈ বহুত বেছি ভাল হৈছিল। আৰু মই এতিয়া আলুখিনি অকণমান ভাঙি দিছোঁ। আলুখিনি ভাঙি দিলে তৰকাৰীখন অলপ থপথপীয়া নিচিনা হ'ব আৰু জোলটো। আৰু এইখন তৰকাৰী খাই বহুত বেছি ভাল লাগে। আৰু যদি খোৱা নাই এবাৰ বনাই খাই চাব। এনেকৈ জাহাজী কল আৰু আলুৰ তৰকাৰী যদি বনাই খোৱা নাই এবাৰ খাই চাব, খাব ভাল লাগে। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব। আগলৈও আপোনালোকলৈ ধুনীয়া ৰেচিপি ভিডিঅ' লৈ আহি থাকিম।